নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 7 পূৰণ নামৰ যেটো পাঠ আছে সেই পাঠটি তোমালোকক বুজাই দিবলৈ লৈছো গতিকে তোমালোকে তৃতীয় শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো পূৰণনো কি হয় এতিয়া আমি চাব লাগিব প্ৰথমতে পূৰণনো কি এতিয়া আমি 1 1 5টা যোগ কৰিছো 1 1 যদি আমি 5টা যোগ কৰো কিমান পাও 1 1 5টা লগ লগালে আমি পাও 5 হেইটো যদি এটো এটা দীঘলীয়া প্ৰসেস হৈছে হয়নে সেই কাৰণে আমি এতিয়া এটো যদি ছুটি কৈ লিখো 1 আমি পূৰণৰ হয় লম 1 পূৰণ কেবাৰ 1 লগ লগাইছো 5 বাৰ সেই কাৰণে 5 দিছো 1 পূৰণ 5 সমান কিমান 5 এতিয়া ইয়াৰ জৰিতে গম পোৱা গৈছে যে যোগৰ ছুটি নিয়মটোই হৈছে পূৰণ এতিয়া আহিছো পাঠটো লৈ ৰতনৰ দোকানত আছে নানা তৰহৰ ফল আপেল আছে কমলা আছে আৰু আছে কল সোণমইনাই কিনিলে নানাবিধ ফল এই ছবি চাই লিখো আহা ইয়াত আমি প্ৰথমতে কল দেখিবলৈ পাইছো এটো আপেলৰ এটা হাৰি দেখিবলৈ পাইছো কমলা এটো ডালিমৰ হাৰি ইয়াৰ ৰতনৰ দোকানত কিমানটা ডালিম আছে এতিয়া 4টা কৈ এটো দেখিছা 4টা কৈ 3টা হাৰি আছে প্ৰথম হাৰিত 4টা দ্বিতীয় হাৰিত 4টা তৃতীয় হাৰিত 4টা মুঠ ডালিম 4টা কে 3 ভাগ পাইছো 4টা কৈ 3 বাৰ 4টা কৈ 3 বাৰ লগ লগালে কিমান হ'ব আমি যদি এটা যোগ কৰি চাও 4 কৈ যোগ কৰি গলে আমি কিমান পাম বাৰু 4 কৈ আমি যোগ কৰি যাম 4 যোগ 4 যোগ 4 সমান 12 কেনেকৈ হ'ব 4 লগত 4 যোগ কৰিলে 8 8 লগত আকৌ এটা 4 আছে ন 12 হয়নে এটো যোগ কৰিলো এতিয়া হেতুকে যদি আমি পূৰণ কৰো 4টা কৈ 3 বা 4 পূৰণ 3 এটো আমি পূৰণ নেউটা সহায়তে আমি যদি কৰো 4 3 গুণ কিমান 12টা হ'ব প্ৰতিটো হাৰিত 4টা কৈ 3টা হাৰিত মুঠ ডালিম আছে 4 পূৰণ 3 4 পূৰণ 3 হলে কিমান 12টা হ'ব এতিয়া কিমানটা কমলা আছে একে ধৰণে লিখো হা এটা হাৰিত কমলা আছে কিমানটা কৈ কমলা কিমান পাইছিলো এটা 1 2 3 4 5 5টা কৈ আছে কেটা হাৰি পাইছো এটা দুটা তিনটা চাৰিটা পাঁচটা কৈ 4টা হাৰি আছে 4টা গতিকে মুঠ কমলা 5টা যোগ 5টা এনেকৈ 4 বাৰ 5 5 যোগ কৰিব লাগিব এতিয়া হেইটোকে আমি 5 পূৰণ কেইবাৰ পাইছো 4 পূৰণ 4 আমি এনে ধৰণে এটো দীঘলীয়া হৈ গৈছে এই কাৰণে আমি পূৰণৰ সহায় লৈছো 5 পূৰণ 4 5 4 গুণ কিমান হয় 5 4 গুণ 20 5 4 গুণ 20টা হল এতিয়া আপেল কিমান আছে গণনা কৰি লিখা আপেল এতিয়া আপেল কেটা আছে এটা হাৰিত কেটা আছে 1 2 3 4 5 6 হাৰি কেটা পাইছো এতিয়া এটা হাৰিত কেটা আপেল আছে আমি ইয়াত লিখিম 6টা এটা হাৰিত কেটা আছে 6টা হাৰি আছে কেটা আমি হিসাব কৰিম 1 2 3 4 5 5টা হাৰি আছে 5টা আমি 5টা লিখিম মুঠ আপেল কিমানটা মুঠ আপেল আমি 6টা এনেকৈ আমি কেবাৰ 6টা কেবাৰ পালো 5 বাৰ পালো 6 6 6 6 এনে ধৰণে আমি 5 বাৰ পাইছো 6 6 আমি 5 বাৰ যোগ কৰিব লাগিব হেতু আমি পূৰণত কৰিলে আমি 6 পূৰণ কেবাৰ পাইছিলো 5 6 5 গুণ কিমান 30টা আপেল আছে যোগ কৰিলে আমি ইমান এটা দীঘলীয়া প্ৰসেছত কৰিব লাগিব কিন্তু একেবাৰে ছুটিত হৈ যায় পূৰণ কৰিলে সেই কাৰণে পূৰণ অংক কৰিবলৈ যাওঁতে আমি প্ৰথমতে পূৰণ নেউটাখন মুখস্থ কৰিব লাগিব ছবি চাই পূৰণ কৰো আহা সাইকেল এখনৰ চকা আছে দুটা ইয়াত সাইকেল কেখন আছে এখন দুখন তিনিখন চাৰিখন পাঁচ ছখন মুঠ চকা কেটা দুটাকে 6 বাৰ হ'ব 6খন যেহেতু সাইকেল আছে দুটাকে চকা কিমানটা হ'ব 6 বাৰ যোগ কৰিব লাগিব 2 পূৰণ 6 তে 12টা হৈছে ৰিক্সা এখনৰ চকা ৰিক্সা আছে ইয়াত এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন আছে ৰিক্সা এখনৰ চকা 3টা থাকে ৰিক্সা আছে কেখন পালো আমি 7খন আছে ৰিক্সা মুঠ চকা কিমান হ'ব আমি কি কৰিব লাগিব এটো
তিনিটা 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 আমি 7 বাৰ এনেকৈ ক'ব তিনিটা 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 এনেকৈ কেইবাৰ হ'ল 7 বাৰ 1 2 3 4 5 6 7 বাৰ এটা তিনি কেইবাৰ কৰিছো আমি তিনি 7টা হয়নে তিনি পূৰণ 7টা কিমান হ'ব 21টা হ'ব 21টা 3 7 গুণ 21 এত গৰু এটাৰ ঠেং এটা গৰু এটাৰ ঠেং কেইখন আমি গৰু এটাৰ ঠেং কেইখন জানো গৰু এটাৰ ঠেং কেইটা থাকে 4খন থাকে গৰু এটাৰ ঠেং 4খন থাকে গৰু আছে কিমানটা 8টা পাইছো আমি গৰু কেইটা পাইছো 8টা লিখিম আমি গৰু আছে 8টা মুঠ ঠেং আমি 4টাকে কৰি যাম 4টা এনে ধৰণে 8 বাৰ আমি এনেকৈ আমি 4টাকে আমি 8 বাৰ কৰিম এতিয়া কেইবাৰ 4 কেইটা আমি 8 বাৰ কৰিব লাগিব পূৰণ কৰিলে 4 পূৰণ 8টা 4 8 গুণ কিমান 32 আমি 4 যোগ কৰিলে আমি 8 বাৰ যেতিয়া 8 বাৰ যোগ কৰিম তেতিয়া 32 পাম কিন্তু এটো ছুটি নিয়মত লিখে 4 পূৰণ 8 এনে ধৰণে আমি পূৰণ কৰিব লাগিব 4 পূৰণ 8 হলে 4 8 গুণ যেটো 32 হয় মকৰা এটাৰ ঠেং আকৌ মকৰা এটাৰ ঠেং কেইখন এটা আমি হিচাপ কৰিম 1 2 3 4 5 6 7 8খন মকৰা এটাৰ ঠেং 8খন তাৰপিছত মকৰা আছে কেইটা মকৰা আছে 5টা মকৰা 5টা আছে তাৰপিছত মুঠ ঠেং আমি কি কৰিব লাগিব মুঠ ঠেং কি কৰিব লাগিব আমি 8 এটাৰ যেহেতু 8খন কে আছে 8খন এনে ধৰণে আমি কেইবাৰ কৰিব লাগিব 8খন 5টা আছে 5 বাৰ আমি কৰিব লাগিব 5 বাৰ 8খন লিখি ল'ব লাগিব এতিয়া 5 বাৰ 8খন কে যোগ কৰিলো এতিয়া এইটো আমি পূৰণ কৰিম 8 পূৰণ কেইবাৰ আছে আমি 5খন মকৰাৰ ঠেং দিয়া 8 5 গুণ কিমান 40 তেতিয়া হলে কিমান হ'ব 40খন ঠেং ঠিক তেনে এইটো যেনে ধৰণে এইটো একে হ'ব এটা বাওঁফালৰ লগত সোঁফালে মিলাও আহা 8 7 3টা যোগ কৰিছে 8 7 3টা যেতিয়া যোগ কৰা হয় আমি 8 7 3টা কেনে ধৰণে যোগ কৰিম 8 7 3টা যোগ কৰিলে কিমান পাওঁ 8 8 8 16 আকৌ 3টা যোগ কৰিব দিছে আৰু এটা 8 যোগ কৰিব 6 8 14 1 এই আমি দহকৰ ঘৰলে এটা উকলি আহিছিলে কেকে 2 উকলা একটো লগলাই 2 24 হল এতিয়া 8 এটা 24 হল 8 24 লগত মিলাবলে এতিয়া কোন 8 3 গুণ 24 হয় তে 3 6 গুণ 18 আৰু কোনটো পাম আমি 3 6 গুণ 18 3 6 গুণ 18 3 লগত 3 কেইবাৰ যোগ হ'ব তেতিয়াহলে 6 বাৰ এটো 6 বাৰ 5 5 গুণ 25 5 5 গুণ 5 5 6 বাৰ যোগ কৰাটো কি হ'ব 5 পূৰণত লিখলে 5 পূৰণ 6 9 4 কিমান 9 4 গুণ 36 আৰু 9 কেইবাৰ যোগ কৰিব লাগিব 4 বাৰ 9 টো 4 বাৰ 10 4 বাৰ যোগ হৈছে 10 4 বাৰ যোগ হলে এটো কি হ'ব 10 পূৰণ 4 এনে ধৰণে হ'ব সহাটোৱে জপিয়াই পোৱা সংখ্যাবোৰ চাওঁ এটো এটা সহাটোৱে শূন্য স্থানত ৰৈ আছে আৰু সহাটোৱে এবাৰত 3 ঘৰকৈ সন্মুখলৈ জপিয়াই পোৱা সংখ্যাবোৰ 3 বাৰকৈ জপিয়াইছে 3 ঘৰকৈ প্ৰথমতে 3 ঘৰত পৰিছে আকৌ 3 ঘৰ যোৱাৰ পিছত 6 ঘৰত পৰিছে 6 ঘৰৰ পৰা আকৌ 3 ঘৰ যায় 6 3 ঘৰ আগুৱাই গলে 9 ঘৰত পৰিব 9 ঘৰৰ পৰা যদি আকৌ 3 ঘৰ আগুৱাই যায় 12 ঘৰত পৰিছে 12ৰ পৰা আকৌ 3 ঘৰ আগুৱাই গলে 15 ঘৰত পৰিছে তলত দিয়া ধৰণে লিখা এবাৰত জাপ মাৰিব 3 পূৰণ 1 3 গুণ 3 দুবাৰত যাব 3 দুবাৰ যোগ কৰিব লাগিব 3 পূৰণ আৰু হেতুকে পূৰণ কৰিলে কি হ'ব 3 পূৰণ 2 3 গুণ 6 3 বাৰত যাব 3 বাৰ যোগ কৰিব 3 গুণ কিমান 9 4 বাৰত জাপ মাৰিব কিমান আমি 3
তিনি আমি এনেকৈ ধৰক 4 বাৰ যোগ কৰিব লাগিব 3 4 গুণ কিমান হ'ল 3 × 6 6 × 9 9 × 12 3 4 গুণ আৰু 3 4 গুণ কেতিয়া হ'লে কিমান হ'ব 12 5 বাৰত কিমান যাব আমি 3 3 5 বাৰ লিখিব যোগ কৰিবলৈ 3 3 5 বাৰ যোগ কৰিম 5 বাৰ যোগ কৰিলে 3 × 6 6 × 9 9 × 12 12 × 15 হেতুকে আমি পূৰণত লিখে 3 পূৰণ 5 সমান 15 হহাটো জপিয়াতে পোৱা সংখ্যাবোৰ কি পাইছিলে প্ৰথমতে 3 পাইছিলে তাৰ পিছত 6 পাইছিলে তাৰ পিছত 9 পাইছিলে তাৰ পিছত 12 পাইছিলে তাৰ পিছত কিমান পাইছিলে 15 পাইছিলে এটা কৰি চাও আহা বুলি কৈছে এটা কি দিছে সংখ্যাৰ একাবেকা ৰাস্তাত এটা সংখ্যাৰ একাবেকা ৰাস্তাত লৈ চোৱাচোন ভেকুলিটোৱে শূন্যৰ পৰা 7 ঘৰকৈ জপিয়াবলৈ পণ কৰিছে হি 7 ঘৰকৈ জপিয়াবলৈ পণ কৰিছে ভেকুলিটোৱে বাৰে প্ৰতি জপিয়াই পোৱা সংখ্যাবোৰ 7 প্ৰথমতে 7 ঘৰকৈ পালে প্ৰথমতে 7ত ইয়াত 7ত পৰিব আকৌ 7 ঘৰ যেতিয়া আগুৱাই যাব তেতিয়া আমি 14 ঘৰত পাব 14 ঘৰৰ পৰা আকৌ 7 ঘৰ আগুৱাই গলে আগুৱাই যদি যায় 1 2 3 4 5 6 7 আকৌ 21ত পাব 21ৰ পৰা যদি আকৌ এনেকৈ যায় 28ৰ ঘৰত পৰিব 28ৰ ঘৰৰ পৰা যদি আকৌ 5 ঘৰ এনেকৈ আগুৱাই যায় 35ত পৰিব 35ৰ পৰা আকৌ যদি 7 ঘৰ যোৱা যায় 42ত পৰিব এনে গৈ থাকিব এতিয়া 42ৰ পৰা আকৌ যদি 7 ঘৰ আগুৱাই যায় 42ৰ লগত 7 যোগ কৰিলে 49 হয় 49ৰ পৰা আকৌ যদি 7 ঘৰ যায় 56ত পৰিব এনে ধৰণে গৈ থাকিব আৰু এতিয়া ভেকুলিটোৱে বাৰে প্ৰতি জপিয়াই পোৱা সংখ্যাবোৰ লিখা বুলি কৈছে লিখোৱা 14 তাৰ পিছত আমি কি পাইছিলো আমি মই চিন্তি গৈছো ন 14 পিছত আমি 21 পাইছিলো 21 28 28 35 35ৰ পিছত কিমান হ'ব 42 42 49 49ৰ পিছত কিমান পাইছিলো আমি 56 56ৰ পিছত আৰু 7 ঘৰ যদি যায় কিমান হ'ব 1 2 3 4 5 6 7 7 ঘৰ 63 হ'ব একেবাৰে লাষ্টত কি হ'ব 63 এনে ধৰণে পূৰণ নেউটাৰ খালী ঘৰসমূহ পূৰ কৰোৱা আহাক আছে 1 গুণ 1 1 2 কিমান 2 ইয়াত খালী ঠাইত কি হ'ব 1 4 গুণ 4 ইয়াত 8 হ'ব ইয়াত 10 হ'ব ইয়াত 6 আছে আমি ইপিনে 2 এ যেহেতু 2 ঘৰ পূৰণ নেউটা ইয়াত 2 বহাম আমি 2 4 গুণ 8 আমি এটা কথা মন কৰিব লাগিব দুঘৰ নেউটাত পিছৰটো 2 2 কে বাঢ়ে একৰ ঘৰত 1 1 কে পিছৰ হাৰিটো বাঢ়ি যায় এতিয়া 8ৰ পিছত 2 বাঢ়িলে কি হ'ব 10 2 5 গুণ 10 2 6 গুণ 12 ইয়াত কি হ'ব 2 লগত 7 পূৰণ কৰিবলৈ 20 এনে ধৰণে কৰি যাব লাগিব 3 গুণ 3 3 3 গুণ 9 এতিয়া 3 ঘৰত চোৱাচোন ইয়াৰ পিছৰ হাৰিটোত কিমান 3 কে বাঢ়িছে 4 ঘৰত 4 কে বাঢ়িব 3 5 গুণ ইয়াত কি হ'ব 6 বাৰ ইয়াত 27 24তকৈ 3 বঢ়াই 27 পাম 4 ঘৰত 4 গুণ 1 4 2 গুণ 8 4 হ'ব 24 ইয়াত কিমান হ'ব 8 হ'ব ইয়াত কিমান হ'ব 40 হ'ব 5 গুণ 8 5 গুণ ইয়াত আমাৰ খালী ঠাইত কি হ'ব 5 হ'ব ইয়াত 35 হ'ব 5 ঘৰত আমাৰ ইয়াৰ
পিছৰ শাৰীটোৰ সংখ্যাটো কিমান বাঢ়িব 5 কে বাঢ়ি যাব পূৰণ ফলটো 5 9 গুণ 45 12 36 60 14 28 63 16 এনেধৰণে আমি 9 ঘৰ এতিয়া খালি 9 ঘৰৰ নেউটাখন খালিহে পূৰ কৰিব লাগে 9 গুণ 9 9 গুণ 18 9 3 গুণ কিমান 18 লগত 9 9 কে বাঢ়ি যাব প্ৰত্যেকটো পিছৰ পূৰণ ফলটো ইয়াত 27 5 আমাৰ ইয়াত 63 হ'ব 9 90 এইটো 10 ঘৰ নেউটা এতিয়া কৰো আহা 5ৰ পূৰণ নেউটাখনৰ গুণফলত এককৰ ঘৰত শূন্য থকা সংখ্যাবোৰ লিখা 5ৰ এতিয়া এখন আমি 5ৰ নেউটা আছে 5ৰ এককৰ ঘৰত এইটো এককৰ ঘৰত এইটো দহক হয়নে এককৰ ঘৰত কিহত পাইছো আমি 10 পাইছো 20 এককৰ ঘৰত কি কৈছে শূন্য থকা সংখ্যা 10 20 পাইছো 30 পাইছো 40 50 আগে 10 20 30 40 50 আমি এটা লিখিব লও কি পাইছিলো 10 20 30 40 50 এতিয়া কৈছে 3 পূৰণৰ নেউটাখনৰ গুণফলত থকা যুগ্ম সংখ্যাবোৰ গুণফলত থকা যুগ্ম সংখ্যাবোৰ লিখা এতিয়া যুগ্ম সংখ্যা হবৰ কাৰণে কি লাগিছিলে আমাৰ এটা নিয়ম আছিল যে এককৰ ঘৰত যেতিয়া 0 2 4 6 আৰু 8 থাকে তেতিয়া সেই সংখ্যাটো যুগ্ম সংখ্যা হয় এতিয়া আমি 3 ঘৰ নেউটাত চাইছো প্ৰথমে 6 এককৰ ঘৰত 0 2 4 6 8 এতিয়া এটো 6 আছে এটো তেতিয়া হলে এটো যুগ্ম সংখ্যা হ'ব 6 ঠিক তেনে ধৰণে তাৰ পিছত কি পাইছো এককৰ ঘৰত 2 থকাটো 12 তাৰ পিছত 18 এটো এককৰ ঘৰত 8 আছে তাৰ পিছত 24 ইয়াত এককৰ ঘৰত যেহেতু 4 আছে 324 আৰু 30 এককৰ ঘৰত 0 আছে এটো যুগ্ম সংখ্যা হ'ব 2 পূৰণৰ নেউটাখন মন কৰি খালি ঘৰত সংখ্যা 2 পূৰণৰ নেউটাখন মন কৰি খালি ঘৰত সংখ্যা লিখোৱা এতিয়া 2 এগুণ 2 2 এগুণ 2 আকৌ 2 এ 2 পূৰণ কৰিলে 4 2 এগুণ কিমান 2 2 এ 3 পূৰণ কৰিলে কিমান হ'ব 6 2 এগুণ 1 2 3 তেতিয়া হলে 26 হ'ব এককৰ ঘৰত কি অংক পাবা কোৱা বুলি চাই এতিয়া 7ৰ লগত 1 পূৰণ কৰিম প্ৰথমতে আমি 7ৰ 31 পূৰণ কৰিব লাগে 7 গুণ 7 আমি এককৰ ঘৰত 7 পাম এতিয়া 4 5 গুণ 20 এককৰ ঘৰত আমি 0 পাম 5 25 ইয়াত এককৰ ঘৰত 5 পাম ইয়াত 0 পাম এককৰ ঘৰত নেউটাৰ যাদু 9 পূৰণৰ নেউটাখন লিখি চাও আহা 9 পূৰণৰ 1 9 গুণ 9 2 9 গুণ 18 3 9 গুণ 27 4 9 গুণ 36 এনে ধৰণে লিখি গৈছে 5 9 45 6 9 গুণ 54 এতিয়া চোৱাচোন এককৰ ঘৰৰ অংকবোৰ তললৈ এককৰ ঘৰৰ অংকবোৰ তললৈ 1 1 কৈ কমি আহিছে আৰু দহকৰ ঘৰৰ অংকবোৰ 1 1 কৈ বাঢ়ি আছে ইয়াত আমি এককৰ ঘৰত 9 আছে ইয়াৰ এককৰ ঘৰত কি আছে 1 কমি 8 হৈছে কিন্তু তাৰ পিছত আকৌ ইয়াৰ পিছৰ যিটো তাত কি হয় 8 কৈ 1 কমি 7 হৈছে এককৰ ঘৰত ইয়াতো 1 কমি 6 হৈছে কিন্তু দহকৰ ঘৰত কি হয় 1 1 কে বাঢ়ি গৈছে চোৱাচোন দহকৰ ঘৰত কি হয় 1 1 কে বাঢ়ি গৈছে 6 9 গুণ 54 এখিনি এতিয়া কৰিব লাগে এতিয়া আমি 4 ইয়াত আমি 5 ইয়াত আমি এককৰ ঘৰত আমি 4 এনে কমি গৈছে তাৰ পিছত এটো ভাঙিছে এতিয়া 5 আছে 9 হয়নে তাৰ পিছত 6 এপিনে বাঢ়ি যাব নহয় 6 3 9 এনে ধৰণে কৰি যাবা তোমালোকে
পূৰণ কৰোঁ আহা 6 দুগুণ 12 8 3 গুণ 24 7 4 গুণ 28 এইকেইটা তোমালোকে নিজে কৰিবা এটা 2 6 4 গুণ 24 3 7 গুণ কিমান 21 4 5 গুণ 20 8 7 গুণ 64 6 6 গুণ কিমান 36 এটা খালি ঠাই পূৰ কৰা 2 লগত কি পূৰণ কৰিলে 8 হ'ব 2 আমি দুঘৰ নেউটাৰ পৰা আমি এটো কৰিব পাৰিম আমি 2 4 গুণ 8 4 লগত 4 4 8 4 8 বাৰ যেতিয়া যোগ কৰা হয় 32 পোৱা যায় এই কাৰণে 4 8 গুণ 32 5 5 গুণ 25 হাতৰ লগত কি পূৰণ কৰিলে 49 পোৱা যায় আমি নেউটাখনত পাইছিলো 7 8 লগত কি পূৰণ কৰিলে 6 9 লগত 9 পূৰণ কৰিলে 81 পোৱা যায় এতিয়া চোৱা তলৰ তালিকাখন ক অংকৰ লগত খ অংক মিলোৱা বুলি কৈছে ক অংকৰ লগত খ অংক মিলোৱা বুলি 5 6 গুণ 30 আৰু 3 2 গুণ 30 4 6 গুণ 24 আৰু 3 8 গুণ 24 4 7 গুণ 28 7 4 গুণ 28 3 4 গুণ 12 আৰু 2 6 গুণ 12 এনে ধৰণে একেই কিতাত মিলাব লাগে যাৰ পূৰণ ফলটো একেই পাব লাগিব কৰো আহা মেছ এখনৰ 4টা খুৰা 8খন মেজৰ কেইটা এতিয়া মেছখনৰ 4টা খুৰা আমি 4টো প্ৰথমে লিখিম মেছ আছে কেইখন 8খন 4 8 গুণ তেতিয়া হলে কিমান পাম আমি 32 পাম এপাহ ফুলৰ 5টা পাহি আমি প্ৰথমে পাহিৰ সংখ্যাটো লিখো 5 5 পাহ ফুলৰ 5 পাহৰ কাৰণে 5 পূৰণ কৰিবলৈ 5 5 গুণ কিমান 25 পেন্সিল এডালৰ দাম 7 টকা আমি প্ৰথমে 7 টকা লিখিম 7 তাৰ পিছত কি হ'ব ছডাল পেন্সিলৰ দাম কিমান 6 7 6 গুণ কিমান 23 টকা এই 23 টকা হ'ব 23 টকা হ'ব মালা এডালৰ 9 পাহ ফুল আছে কিমান 9 পাহ ফুল থাকিলে 1 2 3 4 5 6 7 8 9 5 ডাল মাৰ কেইপাহ ফুল লাগিব 5 ডাল 9 পাহকে আছে 5 ডালৰ কিমান হয় 9 5 গুণ 45 হ'ব 45 পাহ ফুল থাকিব এটা শূন্যৰ খেল শূন্যৰ লগত পূৰণ কেইপাহ ফুল আছে চাও প্ৰথম গছ ইয়াতে এজোপা এপাহু ফুল নাই দ্বিতীয় গছজোপা গছত এপাহু ফুল নাই তৃতীয় গছতো এপাহু ফুল নাই অৰ্থাৎ শূন্য প্ৰথম গছ জোপাত থকা ফুলৰ সংখ্যা শূন্য দ্বিতীয় গছজোপাত থকা ফুলৰ সংখ্যা শূন্য তৃতীয় গছজোপাত থকা ফুলৰ সংখ্যা শূন্য ফুলৰ মুঠ সংখ্যা শূন্য শূন্যকে আমি তিনিবাৰ যোগ কৰিব লাগিব শূন্য শূন্য তিনিটা পাইছো এতিয়া শূন্যৰ লগত 3 পূৰণ কৰিলে তেতিয়াহলে কি হয় শূন্য হয় এটা মনত ৰাখিবা শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফল শূন্য হয় যিমানে ডাঙৰ সংখ্যা পূৰণ কৰা নাযাওক লাগিলে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি তাৰ পূৰণফলটো সদায় শূন্য পাম কৰি চাও আহা 0 0 4টা যোগ কৰিছে 0 পূৰণ 4 0 0 5টা যোগ কৰিছে 0 পাইছে 0 5 লগত পূৰণ কৰিলে 0 0 ইয়াত কেইটা যোগ কৰিছে 1 2 3 4 5 6 7 0 0 পূৰণ কি হ'ব 7 ৰিজাল্টটো কি হ'ব 0 পাম একেৰে পূৰণ এবাৰ 1 গুণ 1 1 দুটা যোগ কৰিলে কি হয় 2 হয় 1 2 গুণ 2 1 তিনিটা যোগ কৰিলে কি হয় 1 তিনিটা লগ লগালে 3 পোৱা যায় 1 3 গুণ 3 1 4টা যেতিয়া যোগ কৰা হয় 4 পোৱা যায় 1ৰ লগত 1 কেইটা পূৰণ কৰা 4টা পূৰণ কৰা আছে 4 পাম আমি কোনো সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল কি পাম উত্তৰটো কি ক'ব লাগিব আমি কোনো সংখ্যাক একেৰে পূৰণ কৰিলে সেই সংখ্যাটো পাই এতিয়া 4 লগত যেতিয়া 1 পূৰণ কৰা গৈছে আমি 4 পাইছো যিকোনো সংখ্যাই পূৰণ কৰা নাযাওক লাগিলে আমি 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি যিটো সংখ্যাই পূৰণ কৰা হয় সেই সংখ্যাটো পাম কৰো আহা 8 গুণ কিমান হ'ব আমি কৈছো নহয় 1ৰ লগত যিকোনো পূৰণ সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো 8 পাম ইয়াত 2 পাম 7ৰ লগত 0 0 আমি যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে আমি 0 পাম ৰিজাল্ট 1 গুণ কি হয় 1 5ৰ লগত 0 আমি 0 পূৰণ কৰিলে 0 পাম 9ৰ লগত 0 পূৰণ কৰিলে আমি 0 পাম এটা দৰে পূৰণ কৰো আহা দৰে কেনে ধৰণে পূৰণ কৰে আমি কিছুমান প্ৰসেস আছে পদ্ধতি আছে এটাকৈ ঘনক 10 বাৰ এটাকৈ ঘনক 10 বাৰ 1 1 10 বাৰ 1 2 গুণ 10টা ঘনক এটাকৈ 10 বাৰ এবাৰ 1 2 3 4 5 6 7 8 9 10 বাৰ কৰিছে 1 2 গুণ 10টা ঘনক পাইছে দুটাকৈ ঘনক এবাৰত দুটাকৈ ঘনক আছে 10 বাৰ কেটা 2
4 5 6 7 8 9 10 কেইবাৰ কৈছে 10 বাৰ 1 2 3 4 5 6 7 8 9 10 10 বাৰ ইয়াত পূৰণ দুটাকৈ ঘনক 10 বাৰ হলে কিমান 20টা পাইছে 2 দুগুণ 20টা ঘনক তাৰপিছত তিনটাকৈ ঘনক 10 বাৰ কৰি কি হৈছে 30টা ঘনক পাইছে এতিয়া মন কৰিলানে কৈছে এটা সংখ্যা 10 ৰে পূৰণ কৰিলে সংখ্যাটোৰ সোঁফালে এটা শূন্য বহুৱালে পূৰণ ফলটো পোৱা যায় এতিয়া 2 দুগুণ 20 2 গুণ 2 হৈছে এপিনে শূন্যটা বহাই দিলে হৈছে এতিয়া 7 দুগুণ কিমান 70 7 দুগুণ 70 ইয়াৰ কি হয় কি কৈছে সংখ্যাটোৰ সোঁফালে এতিয়া 7ৰ লগত 1 পূৰণ কৰি ইয়াৰ সোঁফালে শূন্যটো বহালে আমি ইয়াৰ ফলাফলটো পাই গৈছো 9 দুগুণ কিমান হ'ব 9 গুণ 9 ইয়াৰ পিনে আমি পিছফালে আমি 10 পূৰণ কৰিলে শূন্যটা বহাই দিলে হৈছে 15 দুগুণ কিমান হ'ব 15 গুণ কিমান 15 তাৰ সোঁফালে এটা আমি কি বহাই দিলে শূন্য বহালে আমি ইয়াৰ গুণফল বা পূৰণ ফলটো পাই যাম 23 ৰ লগত 10 পূৰণ কৰিলে 23 গুণ 23 ইয়াৰ পিনে আমি শূন্য এটা বহাই দিম একেবাৰে সহজ 34 ৰ লগত 1 পূৰণ কৰিলে 34 আৰু ইয়াৰ আমি এপিনে শূন্য এটা বহাই দিলে ইয়াৰ পূৰণ ফলটো পাই যাম 10 ৰ লগত পূৰণ কৰিবলৈ যিকোনো সংখ্যা একেবাৰে সহজ এটো কি কৰিব লাগে আমি সংখ্যাটোৰ সোঁফালে যেটো এতিয়া যি সংখ্যাটো এটা 34 এ পূৰণ কৰিছে 34 লিখি পিনি আমি তাৰ সোঁফালে এটা শূন্য বহাই দিলে হৈছে 34 যেটো পূৰণ কৰা হয় এতিয়া 23 ৰ লগত এতিয়া আমি 23 টো সোঁফালে আমি যেটোৱে 10 ৰ লগত পূৰণ কৰিছো 23 টো পাতি পিনি আমি তাৰ ফালে সোঁফালে শূন্য এটা বহাই দিলে হৈ গৈছে আমি 23 গুণ 23 এটো ক'বলৈ কোনো প্ৰয়োজন নাই যে 23 টো আমি যেটো সংখ্যাৰে 10 পূৰণ কৰিছো হেতু লিখি তাৰ সোঁফালে আমি শূন্য এটা বহালে আমি হি পূৰণ ফলটো পাই যাওঁ ৰতনৰ দোকানত থকা আপেলবোৰ আন ধৰণে সজাও আহা প্ৰতিটো গোটত আপেল আছে 6টা 6টাকৈ আছে মুঠ গোট 5টা আছে মুঠ গোট কেটা আছে এনেকৈ 6টাকৈ 5টা আছে মুঠ আপেল কিমান 6 পূৰণ 5 30টা হৈছে বা এনেকৈ কৈ প্ৰতিটো গোটত আপেল 5টাকৈ সজাব পাৰিম আৰু সজালে তেতিয়া হাৰি হ'ব কেটা 6টা হ'ব মুঠ গোট 6টা হ'ব মুঠ আপেল কিমান 5 গুণ 30 কিন্তু আমি ফলাফলটো একেই পাম বেলেগ ধৰণে আমি সজালেও একেই ফলাফল পাম আমি পূৰণ ফলটো একেই হ'ব ফুটজালি দুখনত সমান সংখ্যক ফুট বেলেগ বেলেগ ধৰণে গোট কৰি পূৰণৰ হয় লিখোৱা হয় এতিয়া ফুটজালিত এতিয়া কি হয় 4টা সমান সংখ্যক ফুট বেলেগ ধৰণে এতিয়া এটো কেনেকৈ কৰিছে চোৱা এটোটা বেলেগ ধৰণে 4টাকৈ 3 বাৰ এনে ধৰণে এটা হাৰি হৈছে 4 3 গুণ 12 ইয়াতকে 3টাকৈ 4 বাৰ হৈছে 3টাকৈ 4 বা 3 4 গুণ 12 এনে সমান 12 ফুট 12টাই আছে কিন্তু 3টাকৈ এটা হাৰি বনাইছে এবাৰ 4টাকৈ এটা হাৰি বনাইছে এনে ধৰণে বেলেগ ধৰণে সজাইছে তোমালোকে এনে ধৰণৰ ফুটজালি কি সমান সংখ্যক ফুট বেলেগ বেলেগ ধৰণে গোট কৰা আৰু পূৰণ হয় লিখা তোমালোকে এনেকৈ কৰিব পাৰা এতিয়া আমি 8টা 6টাটোকে কৰিছো আমি 6টাটোকে ইয়াত আমি 6টাটো এনে ধৰণে সাজিছো 3টাকে বনাইছো হয়নে তাৰ পিছত তোমালোকে এটো নিজে কৰিবা 6টাটো প্ৰথমে 3টাকে বনালো তাৰ পিছত তোমালোকে এটো কেনেকৈ আমি 6টো কেনে ধৰণে সজাব পাৰো এনে ধৰণে ফুটজালি এনে ধৰণে সজাব পাৰো ইয়াটো সমান আছে আমি এনে ধৰণেও সজাব পাৰো তোমালোকে নিজে এই যিখন ফুটজালি দি আছে তাৰ তোমালোকে নিজে একেই সমান সংখ্যক ফুট বেলেগ ধৰণে সজাবলৈ চেষ্টা কৰিবা এতিয়া চাও আহা 8 7 গুণ কিমান 56 তাৰপিছত 7 8 গুণ 56 এইটা তোমাৰ 5 4 গুণ 20 হয় তানে 5টাকেও আমি এই ফুটজালিত তোমালোকে এনে ধৰণে এইটা কৰিব 4 5 গুণ 20 তোমালোকে এনে কৰিবলৈ চেষ্টা কৰা ফুটজালিত 5টা প্ৰথমতে 20টা ফুট কেনে কৰিছে 5টাকে এটা হাৰি বনাই 5 4 ভাগ কৰিছে তাৰ পিছত 4টাকে ফুট লৈ পিনিও এটা সজাইছে এনে ধৰণে কৰিছে কি দুটা সংখ্যা পূৰণ কৰিলে মাজৰ সংখ্যাটো পাবা লিখা 6 4 গুণ 24 এটো 100 গুণ 124 24 8 3 গুণ 24 আমি জানো যে একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সংখ্যাটো পোৱা যায় কাৰণ আমি এটো
প্ৰত্যেকতে আমি কৰিবই পাৰোঁ এইটো এতিয়া 1 30 30 2 15 30 তাৰপিছত কি কৰিব পাৰোঁ আমি 3 দুগুণ 30 16টোক আমি কেনেধৰণে সজাব পাৰোঁ 1 16 16 2 8 গুণ 16 আৰু 4 4 গুণ 16 এইটো তোমালোকে নিজে কৰিবা মন কৰো আহা 7 দুগুণ 14 7 দুগুণ 14 এতিয়া এইটো কি কয় এইটো গুণ্য বুলি কয় এইটো গুণক বুলি কোৱা হয় আৰু এই যিটো পূৰণ কৰি পোৱা যায় এইটো কি বুলি কোৱা হয় গুণফল বুলি কোৱা হয় ইয়াত 7 আৰু 2 গুণফল 14 দুটা সংখ্যাৰ গুণফল 16 যদি তাৰে এটা সংখ্যা 2 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব এতিয়া এটো কি কৰিব লাগে আমি এটো খালি ঠাইত তেনেকে কৰি চাব পাৰো কেনে ধৰণে দুটা সংখ্যাৰ গুণফলটো কিমান দিছে আমাৰ গুণফলটো কিমান দিছে 16 দিছে যদি গুণ্য কি কৈছে এটা সংখ্যা 2 হয় যিকোনোটা গুণ্য বা গুণক যিকোনো এটা 2 দিছে আনটো উলিয়াব লাগে ইয়াত কি পূৰণ কৰে 2 লগত কি পূৰণ কৰিলে হল হ'ব তো 8 হ'ব তেতিয়া হলে আনটো সংখ্যা কি হ'ব 8 হ'ব 2 8 গুণ 16 আনটো সংখ্যা 8 হ'ব তাৰ পিছতো কি দুটা সংখ্যাৰ গুণফল 28 যদি গুণ্য 7 হয় গুণক কিমান দুটা সংখ্যা গুণফল 28 দি আছে ইয়াত কি আছে আমি এনে গুণফলটো লিখি লম গুণফলটো 28 গুণ্যটো কিমান কৈছে গুণ্য 7 হয় এটো 7 টো দিয়া আছে এটো গুণ্য এতিয়া পূৰণ এই খালি ঠাই আমি গুণকটো উলিয়াব লাগে গুণকটো কি এতিয়া 7 লগত এই গুণকটো কি পূৰণ কৰিলে ইয়াত কি পূৰণ কৰিলে আমি যদি 4 বহুৱাও তেতিয়া 28 পাম তেতিয়ালে গুণকটো কি হ'ব গুণকটো 4 হ'ব যদি দুটা সংখ্যাৰ গুণফল 36 তেন্তে গুণ্য আৰু গুণক কি হ'ব পাৰে আমি এতিয়া যদি দুটা সংখ্যাৰ গুণফল 36 এতিয়া আমি 36 টো কেনে ধৰণে আমি পূৰণ কৰি পাম 36 এতিয়া 2 18 গুণ 36 আমি গুণ ইয়া গুণ্য গুণক 2 উঠং আমি 36 পাওঁ 1 পূৰণ 36 হেতু গুণ্য আৰু গুণক হ'ব পাৰে ইয়াত 1 টো গুণ্য আৰু 36 টো গুণক হ'ব তাৰ পিছত 4 9 গুণ 36 ইয়াত 4 টো গুণ্য তাৰ পিছত 9 টো গুণক এনে ধৰণে গুণ্য গুণক আমি 36 টো গুণ্য গুণক এইকিটা পাব পাৰো ডজন হিচাপত কল কিনোৱা হয় 1 ডজনত কিমানটা থাকে 12টা থাকে 2 ডজনত কিমানটা 12 12 দুবাৰ লগাব লাগিব 2 ডজনত যেটো 12 12 দুটা থাকিব এতিয়া 12 টোক আকৌ ভাগ কৰি দিয়া আছে 10 যোগ 2 আকৌ ইয়াতো 12 টোক 10 যোগ 2 এনে ভাগ কৰি দিয়া আছে এতিয়া আমি 10টা আমি 10টা থকাটো আমি লগাই দিছো একেলগে 10 দুটা 20 হৈছে আকৌ 2 2 এই দুটা একেলগে যোগ কৰিবলৈ সজোৱা হৈছে 2 2 কিমান 4 হয় 10 10 20 এতিয়া 20 ৰ লগত 4 যোগ কৰিলে 24 গতিকে 2 ডজন সমান কিমান 24 টা আছে 12 পূৰণ 2 12 12 দুটা যোগ কৰিলে কি হয় 10 কেনে ধৰণে ভাগ কৰি দিছে 10 যোগ 2 10 যোগ 2 এতিয়া 10 দুটা লগাই দিছে 20 পাই আছে 10 পূৰণ 2 10 দুটা যোগ পূৰণ কৰিলে 10 পূৰণ 2 আৰু 2 দুটা যোগ কৰা মানে 2 পূৰণ 2 এতিয়া 10 পূৰণ 2 কৰিলে আমি 10 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 2 লিখি এতিয়া 2 আছে 2 এ পূৰণ কৰা হৈছে তাৰ পিছত এককৰ ঘৰত আমি শূন্যটা বহাই দিলে পাই যাওঁ 20 তাৰ পিছত 2 দুগুণ 4 এতিয়া উত্তৰটো কিমান 24 টা আমি 10ক এনেকৈ 10ত ভাগ কৰি ললে আমি অংকটো কৰিবলৈ সহজ পাম এই লৰাটোৱে কৈছে যে মই আন ধৰণে কৰিব পাৰো 12 মানে 10 পূৰণ 2 10 কেটা পূৰণ কৰিছে দুটা 10 পূৰণ 2 10 দুগুণ 20 2 দুটা 2 দুগুণ 4 2 এটো এনেকৈ 2 এৰ লগত পূৰণ কৰিছে 2 পূৰণ 2 4 বাক এতিয়া উত্তৰটো কাৰণে বাকছত থকা সংখ্যা যোগ কৰিলে উত্তৰটো কিমান হ'ব এই বাকছত যেটো আছে 20 যোগ 4 24 বা এনেকৈ কৈছে ছোৱালীজনীয়ে আহা আমি এনেদৰে কৰি চাওঁ 12 ৰ লগত 3 পূৰণ 12 ৰ লগত 10 12 টোক ভাগ কৰিছে 10 পূৰণ 10 আৰু 2 10 হে 2 12 হয় এতিয়া এটো আমি ইয়াত 3 টো এনেকৈ লিখি লৈছে 3 পূৰণ কৰিব লাগে না দুইটা লগত
10 পূৰণ 3 30 10 3 গুণ 30 2 আকৌ 3 2 3 গুণ এনেকৈ পাতি লৈছে 2 3 গুণ 6 এতিয়া 30 আৰু 6 যোগ কৰি কিমান হ'ব 36 12 3 গুণ তেতিয়াহ'লে 13 3 12 3 12 লগত 3 পূৰণ কৰিলে কিমান পাওঁ 36 পাওঁ 3 12 গুণ 36 এতিয়া 12 4 এইটো এতিয়া আমি কেনেধৰণে কৰিম 12 4 ইয়াত আমি কেনেধৰণে কৰিম 10 2 এনে পাতিম আমি 4 পূৰণ কৰিব লাগে 4 এতিয়া 10 পূৰণ 4 40 তাৰ পিছত আকৌ 2 পূৰণ 4 8 এতিয়া 40 পাতিম আমি আকৌ এইটো 2 4 পূৰণ কৰি যিটো পাইছোঁ 8 40 লগত 8 যোগ কৰিলে 48 হয় কেনেধৰণে এইটো কেনেধৰণে হ'ব 15 3 তো আমি প্ৰথমতে 15 টোক ভাগ কৰি লম 10 যোগ 5 হয়নে এতিয়া 3 পূৰণ কৰিব লাগে 10 পূৰণ 3 সমান 30 আকৌ 5 পূৰণ 3 সমান 15 30 ইয়াত লিখিম আমি 15 যেটো 15 পাইছিল 5 3 গুণ 30 15 যোগ কৰিলে আমি পাম 45 এনেধৰণে কৰিব লাগিব আজিৰ পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ